হেল্ল' স্প্ৰেণ্ড, মই ইণ্ডিয়ান পলিটিৰ এটা 200 MCQৰ চিৰিজ এটা লৈ আহিছোঁ, য'ত মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড MCQসমূহ তোমালোকৰ আগত প্ৰভাইড কৰিম। আৰু এই MCQসমূহৰ লগত ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট আছে, এই কনচেপ্টসমূহ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। চ' মোৰ ভিডিঅ'সমূহ তোমালোকে সম্পূৰ্ণ চাই থাকিবা, আৰু কিবা যদি ডাউট বা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। এই 200টা MCQৰ ভিতৰত প্ৰথমটো তোমাৰ কুৱেশ্যন হৈছে যে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইনটু ফ'ৰ্চ, তাৰমানে আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হয়। আমাৰ ভাৰতৰ সংবিধানখন 26 নৱেম্বৰ 1949ত তোমাৰ পাছ কৰা হয়, কিন্তু কাৰ্যকাৰী কৰা হয় তোমাৰ 26 জানুৱাৰী 1950 চনৰ পৰা, অৰ্থাৎ 1950ৰ পৰা আমাৰ সংবিধানখন এনফৰ্চ হয়। অকণমান আগতে যে ক'লো মই 26 জানুৱাৰীত আমাৰ ভাৰতৰ সংবিধানখন এনফৰ্চ কৰা হয়, ইয়াৰ লগত ৰিলেটেড এটা ইম্পৰ্টেণ্ট হিষ্ট্ৰী আছে। চ' 19 ডিচেম্বৰ 1929ত আমাৰ ভাৰতৰ জৱাহৰলাল নেহৰুদেৱে পূৰ্ণ স্বৰাজ অৰ্থাৎ কমপ্লিট ইণ্ডিপেণ্ডেন্টৰ দাবী কৰে। আৰু তাৰপিছত 31 ডিচেম্বৰ 1929ত এই ৰবি নদীৰ ওচৰত জৱাহৰলাল নেহৰুদেৱে প্ৰথমবাৰৰ বাবে তোমাৰ ত্ৰিৰংগা পতাকাখন উত্তোলন কৰে। আৰু এই 26 জানুৱাৰী 1930ত প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতত স্বাধীনতা দিৱসটো পালন কৰা হয়। আৰু সেয়েহে আমাৰ ভাৰতৰ সংবিধান প্ৰণয়নকাৰীসকলে এই দিনটোক স্মৰণ কৰি এই 26 জানুৱাৰী দিনটোক তোমাৰ ৰিপাব্লিক ডে অৰ্থাৎ সংবিধান দিৱস হিচাপে তোমাৰ পালন কৰা হয়। সেইকাৰণে আমাৰ এই এনফৰ্চ কৰা হয় 26 জানুৱাৰী। আমাৰ ভাৰতৰ সংবিধানখন কোন তাৰিখে গ্ৰহণ কৰা হৈছিলে অৰ্থাৎ এডপ্ট কৰা হৈছিলে। অকণমান আগতে যে ক'লো মই 26 নৱেম্বৰ 1949ত এডপ্ট কৰা হৈছিলে, কিন্তু এনফৰ্চ কৰা হৈছিলে তোমাৰ 26 জানুৱাৰী 1950ত। মোৰ মাতটো অকণমান বহি আছে যে তোমালোকে সেইটো মাইণ্ড নকৰিবা, খালি পঢ়াটোৰ ওপৰত তোমালোকে মন দিবা দেই। কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধানখন কোনখন হয়? সেইখন হৈছে তোমাৰ ভাৰতৰ সংবিধানখন। ভাৰতৰ সংবিধানখন বিশ্বৰ ভিতৰত আটাইতকৈ তোমাৰ লংগেষ্ট কনষ্টিটিউশ্যন হয়, য'ত তোমাৰ যেতিয়া আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হয়, তেতিয়া আৰ্টিকেল আছিলে 395টা, পাৰ্ট আছিলে তোমাৰ 22টা, আৰু চিডুল আছিলে তোমাৰ 8টা। এতিয়া বৰ্তমান আমাৰ ভাৰতৰ সংবিধানখনত 448টা আৰ্টিকেল আছে, পাৰ্ট আছে তোমাৰ 25টা, আৰু চিডুল আছে তোমাৰ 12টা। লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন। Question number 5. The preamble of Indian Constitution derived India as sovereign, socialist, secular, democratic republic. এইবুলি তোমাৰ ব্যাখ্যা কৰা হৈছে, অৰ্থাৎ তোমাৰ সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে তোমাৰ আমাৰ সংবিধানত উল্লেখ কৰা আছে। আমাৰ ভাৰতৰ সংবিধানত 42 এমেণ্ডমেণ্ট, আৰু এই 42 এমেণ্ডমেণ্ট কেতিয়া হৈছিলে? 1976ত। এই 1976ত যিটো এমেণ্ডমেণ্ট হৈছিলে, সেই এমেণ্ডমেণ্টত আমাৰ প্ৰিএম্বলত এই তোমাৰ ছভৰেইন, ছ'চিয়েল আৰু ছিকুলাৰ এই তিনিটা ৱৰ্ড তোমাৰ এড কৰা হৈছে। আগতে এই তিনিটা তোমাৰ ৱৰ্ড সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা নাছিলে, কিন্তু এইটো এমেণ্ডমেণ্টৰ জৰিয়তে সাৰ্বভৌমত্ব, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই তিনিটা ৱৰ্ড তোমাৰ এড কৰা হৈছিলে। এই সাৰ্বভৌমত্ব শব্দটোৰ অৰ্থ কি? অৰ্থাৎ এই ছভৰেইন শব্দটোৰ অৰ্থ কি? যে আমাৰ ভাৰতে তোমাৰ এক্সটাৰ্নেল বা ইণ্টাৰনেল যিবিলাক মেটাৰ আছে, সেইবিলাক বাহিৰৰ কোনো দেশ বা তোমাৰ বাহিৰৰ শক্তিয়ে ইয়াক প্ৰভাৱ কৰিব নোৱাৰে। অৰ্থাৎ আমাৰ ভাৰতত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি কিবা এটা ফৰেইন পলিচি লয়, তেতিয়া বেলেগৰ দেশে ইয়াক তোমাৰ মতামত দিব নোৱাৰে, বা আমাৰ ইণ্টাৰনেল যিখিনি তোমাৰ মেটাৰ থাকে, সেইবোৰ আমাৰ নিজৰ গভৰ্ণমেণ্টে বা আমাৰ পাৰ্লিয়ামেণ্টে আমাৰ সম্পূৰ্ণ স্বাধীনভাৱে নিজৰ ডিচিশ্যন ল'ব পাৰে। সেয়েহে ইয়াক তোমাৰ ছভৰেইন বুলি কোৱা হয়। ইণ্টাৰনেল আৰু এক্সটাৰ্নেল সকলো মেটাৰত আমাৰ কোনো বাহ্যিক দেশে বা বাহ্যিক তোমাৰ শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে। Question number 6. The fundamental rights are mentioned in which part of the Constitution? ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ
কোনটো অংশত তোমাৰ অন্তৰ্ভুক্ত কৰা হৈছে? পাৰ্ট 3 পাৰ্ট 3 তোমাৰ মৌলিক অধিকাৰসমূহ তোমাৰ সন্নিৱিষ্ট কৰা হৈছে আৰু পাৰ্ট 4ত কি কৰা হৈছে? পাৰ্ট 4ত তোমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি পাৰ্ট 4ত তোমাৰ উল্লেখ কৰা আছে। চোৱা, আমাৰ ভাৰতৰ সংবিধানত টোটেল তোমাৰ 25টা পাৰ্ট আছে। এই 25টা পাৰ্টৰ ভিতৰত 3rd নম্বৰ পাৰ্টত কি আছে? মৌলিক অধিকাৰ। 4ত কি আছে? নিৰ্দেশাত্মক নীতি অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। আৰু পাৰ্ট 5ত আছিল তোমাৰ মৌলিক কৰ্তব্য অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটি। এই গোটেইখিনি পাৰ্ট আমি ধুনীয়াকৈ ডিছকাছ কৰিম। আজি জাষ্ট মই তোমালোকক এই থুলমূলভাৱে কৈ দিছো। কুৱেশ্যন নম্বৰ 7, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইট আৰ দেয়াৰ এট প্ৰেজেণ্ট? ভাৰতৰ সংবিধানত কিমানটা মৌলিক অধিকাৰ দিয়া হৈছে? যেতিয়া সংবিধানখন প্ৰস্তুত কৰা হৈছিলে তেতিয়া মূলতঃ 7টা ফাণ্ডামেণ্টেল ৰাইট তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে। কিন্তু বৰ্তমান এট প্ৰেজেণ্ট এতিয়া তোমাৰ 6টা ফাণ্ডামেণ্টেল ৰাইট আছে। আগতে তোমাৰ ৰাইট টু প্ৰপাৰ্টি আমাৰ ফাণ্ডামেণ্টেল ৰাইট হিচাপত তোমাৰ দিয়া হৈছিলে। কিন্তু 300A ছেকশ্যনৰ আণ্ডাৰত ৰাইট টু প্ৰপাৰ্টিক লিগেল ৰাইট হিচাপত তোমাৰ এতিয়া সন্নিৱিষ্ট কৰা হৈছে। কুৱেশ্যন নম্বৰ 8, ৰাইট টু ইকুৱেলিটি ইজ গ্যাৰাণ্টেড আণ্ডাৰ দ্য আৰ্টিকেল অফ? সমতাৰ অধিকাৰ কোনটো আৰ্টিকেলত তোমাৰ সন্নিৱিষ্ট কৰা হৈছে? অকমান আগতে যে মই কৈছিলো 6টা তোমাৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ সংবিধানত উল্লেখ কৰা আছে। ৰাইট টু ইকুৱেলিটি 14ৰ পৰা 18ৰ ভিতৰত তোমাৰ মেনশ্যন কৰা আছে। ৰাইট টু ফ্ৰীডম 19ৰ পৰা 22ৰ ভিতৰত তোমাৰ মেনশ্যন কৰা আছে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন 23ৰ পৰা 24ৰ ভিতৰত এই দুটা আৰ্টিকেলত উল্লেখ কৰা আছে। ৰাইট এগেইনষ্ট দ্য ফ্ৰীডম অফ ৰিলিজিয়ন আমাৰ ধৰ্মৰ অধিকাৰ 25ৰ পৰা 28ৰ ভিতৰত তোমাৰ উল্লেখ কৰা আছে। কালচাৰেল এণ্ড এডুকেশ্যন ৰাইট 29ৰ পৰা 30ৰ ভিতৰত তোমাৰ উল্লেখ কৰা আছে। ৰাইট টু প্ৰপাৰ্টি আগতে 31 আৰ্টিকেলত উল্লেখ কৰা আছিলে। কিন্তু এইটো তোমাৰ 44 এমেণ্ডমেণ্টত তোমাৰ ৰাইট টু প্ৰপাৰ্টি ইয়াৰ পৰা ডিলিট কৰি কিনে তোমাৰ 308 তোমাৰ মেনশ্যন কৰা হৈছে। ৰাইট টু প্ৰপাৰ্টি। ৰাইট টু কনষ্টিটিউচন ৰেমেডি আৰ্টিকেল 32ত তোমাৰ উল্লেখ কৰা আছে। এইটো তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল। এই আৰ্টিকেলটোক তোমাৰ B.H. আম্বেদকাৰে হাৰ্ট এণ্ড দ্য সোল অফ দ্য কনষ্টিটিউচন বুলি কৈছিলে, অৰ্থাৎ সংবিধানৰ আত্মা বুলি কৈছিলে এই আৰ্টিকেল 32। ৰাইট টু কনষ্টিটিউচন ৰেমেডি এইটো কি হয়? আৰ্টিকেল 32ত আমাৰ উল্লেখ কৰা আছে যদিহে কোনো এজন নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হয় বা ভাইলেট হয় তেওঁলোকে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ ওচৰত ন্যায় বিচাৰিব পাৰে। হাইকোৰ্টত যোৱাৰ বাবে আৰ্টিকেল হৈছে তোমাৰ 226। এইকেইটা ইম্পৰ্টেণ্ট আৰ্টিকেল কৈছো দেই। আৰু সুপ্ৰিম কোৰ্টত যোৱাৰ বাবে তোমাৰ আৰ্টিকেল 32। এইকেইটা তোমাৰ কনষ্টিটিউচনেল ৰেমেডি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, which fundamental right are removed by the 44 Amendment? অকমান আগতে যে মই কৈছিলো যে 44 এমেণ্ডমেণ্ট এই 44 এমেণ্ডমেণ্টত ৰাইট টু প্ৰপাৰ্টি ইয়াৰ পৰা তোমাৰ ডিলিট কৰি কিনে 308 তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে। আগতে ৰাইট টু প্ৰপাৰ্টি তোমাৰ ফাণ্ডামেণ্টেল ৰাইট আছিলে, এতিয়া ৰাইট টু প্ৰপাৰ্টি তোমাৰ লিগেল ৰাইট হ'ল। এই 44 এমেণ্ডমেণ্টটো কেতিয়া হৈছিলে? এইটো হৈছিলে তোমাৰ 1978ত। এনেকে মনত ৰাখিবা দেই, 44 লগ হৈ কিনে 8 হয়, সেইকাৰণে 1978। আৰু 42 এমেণ্ডমেণ্ট কেতিয়া হৈছিলে? সেইটো হৈছিলে তোমাৰ 1976। 426 1976ত হৈছিলে। এইকেইটা ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হয়। আৰু 42 এমেণ্ডমেণ্ট কিহৰ লগত ৰিলেটেড আছিলে? তোমাৰ প্ৰিএম্বুলৰ লগত ৰিলেটেড হয়। তেতিয়া তোমাৰ এই 44 এমেণ্ডমেণ্টতে ছেকুলাৰ, ছচিয়েলিষ্ট আৰু তোমাৰ ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে। এইকেইটা কুৱেশ্যন আহি থাকে দেই পৰীক্ষাত। Question number 10. Right to education is provided under the article of? Right to education article 21(a) তোমাৰ মেনশ্যন কৰা আছে। এইটো তোমাৰ right to education নতুনকৈ তোমাৰ এমেণ্ডমেণ্ট কৰি কিনে right to education 21(a) তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে। এই কুৱেশ্যনটো তোমাৰ আহি থাকে right to education 21(a). মনত ৰাখিবা দেই এইকেইটা আৰ্টিকেল, most important article. Question number 11. Directive Principle of the State Policy are কোনটো তোমাৰ পাৰ্টত Directive Principle of State Policy মেনশ্যন কৰা হৈছে? পাৰ্ট 4ত
ডিপিএছপি অৰ্থাৎ ৰাজ্যৰ পৰিচালনা নিৰ্দেশাত্মক নীতি এইটো পাৰ্ট 4ত উল্লেখ কৰা আছে। পাৰ্ট 3ত কি উল্লেখ কৰা আছে? ফাণ্ডামেণ্টেল ৰাইট। আৰু এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ভাৰতৰ সংবিধানত মহাত্মা গান্ধীৰ যিখিনি আদৰ্শ আছিলে এই আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ কিনে ভাৰতৰ সংবিধানত এই পাৰ্টটো তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আণ্ডাৰত তোমাৰ কি কি আৰ্টিকেল আছে এই গোটেইসমূহ তোমালোকক মই ভালকৈ পিছত ডিছকাছ কৰিম। সেইকেইটা হ'ল আৰ্টিকেল 36ৰ পৰা 51ৰ ভিতৰত ডিপিএছপি সমূহ ভাৰতৰ সংবিধানত মেনশ্যন কৰা আছে। কুৱেশ্যন নম্বৰ 12 ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ভাৰতৰ সংবিধানত এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইয়াৰ মূল তোমাৰ পলিচিটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? আয়াৰলেণ্ড সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ কিনে আমাৰ ভাৰতৰ সংবিধানত ইয়াত উল্লেখ কৰা আছে। আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে ডিপিএছপি সমূহ। আগতে যে মই কৈছিলো ডিপিএছপিৰ কথাখিনি তোমালোক কনফিউজ নহবা দেই। ডিপিএছপিৰ মেইন তোমাৰ হেৰিটো লোৱা হৈছে আয়াৰলেণ্ড দেশৰ পৰা, কিন্তু যিবিলাক তোমাৰ আৰ্টিকেলত তোমাৰ উল্লেখ কৰা ধাৰণা আছে সেইবোৰ তোমাৰ গান্ধীজীৰ দ্বাৰা গান্ধীজীৰ যিবিলাক নীতি আছিলে তাৰ পৰা অনুপ্ৰাণিত হৈছিলে। ডিপিএছপি সমূহ এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইবিলাক তোমাৰ এনফৰ্চেবল নহয়, কিন্তু তোমাৰ ৰাজ্য এখন পৰিচালনা কৰাৰ কাৰণে এই ডিপিএছপি সমূহ তোমাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। ডিপিএছপি মানে কি হয়? এই ডিপিএছপিত তোমাৰ 36ৰ পৰা 51ৰ ভিতৰত এইকেইটা আৰ্টিকেলত উল্লেখ কৰা আছে যে পুৰুষ হওক বা মহিলাই হওক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক তেওঁলোকে পাব লাগিব। বা 48 আৰ্টিকেলত উল্লেখ কৰা আছে যে আমাৰ পৰিৱেশ বা জীৱ জন্তুক আমি ৰেচপেক্ট কৰিব লাগিব, তেওঁলোকক সংৰক্ষণ কৰিব লাগিব। এইবোৰ ডিপিএছপিত তোমাৰ উল্লেখ কৰা আছে। কুৱেশ্যন নম্বৰ 13 ফাণ্ডামেণ্টেল ডিউটি আৰ মেনশ্যন ভাৰতৰ সংবিধানত 4A পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিসমূহ তোমাৰ মেনশ্যন কৰা আছে। 4A কুৱেশ্যন নম্বৰ 14 ফাণ্ডামেণ্টেল ডিউটি আৰ এডেড বাই হুইচ এমেণ্ডমেণ্ট? 42 এমেণ্ডমেণ্ট 1976ত যিখন এমেণ্ডমেণ্ট হৈছিলে তাতে এই ফাণ্ডামেণ্টেল ডিউটিসমূহ তোমাৰ মেনশ্যন কৰা হৈছে। কুৱেশ্যন নম্বৰ 15 হাউ মেনি ফাণ্ডামেণ্টেল ডিউটি আৰ দেয়াৰ? বৰ্তমান তোমাৰ 11টা ফাণ্ডামেণ্টেল ডিউটি আছে। ফাণ্ডামেণ্টেল ডিউটিসমূহ কি হয়? 1 নম্বৰত আমাৰ সংবিধান মানি চলিব লাগে আৰু সংবিধানৰ আদৰ্শক আমি সন্মান কৰিব লাগে। ৰাষ্ট্ৰীয় পতাকা গীত এইবোৰক আমি সন্মান কৰিব লাগে। তাৰ উপৰিও আমাৰ 2 নম্বৰ হ'ল তোমাৰ সাৰ্বভৌমত্ব বা অখণ্ডতা ৰক্ষা কৰা। ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ মৌলিক তোমাৰ কৰ্তব্য। তাৰ উপৰি আমাৰ পৰিৱেশ সুৰক্ষা কৰা, আমাৰ ঐতিহ্য যিবিলাক সেইবিলাক সংৰক্ষণ কৰা, আমাৰ হেৰিটেজ চাইটসমূহ আমি সংৰক্ষণ কৰা, এইবোৰ হৈছে আমাৰ ফাণ্ডামেণ্টেল ডিউটি অৰ্থাৎ তোমাৰ মৌলিক কৰ্তব্য। বৰ্তমান তোমাৰ 11টা মৌলিক কৰ্তব্য আছে। কুৱেশ্যন নম্বৰ 16 দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড ফৰ দ্য টাৰ্ম অফ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰৰ বাবে তেওঁক নিৰ্বাচন কৰা হয়। প্ৰেচিডেণ্টৰ আৰ্টিকেল কিমান হয়? প্ৰেচিডেণ্টৰ আৰ্টিকেল তোমাৰ 52ত উল্লেখ কৰা আছে দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতত এজন ৰাষ্ট্ৰপতি থাকিব লাগিব আৰু ৰাষ্ট্ৰপতিজন হ'ল তোমাৰ ভাৰতৰ প্ৰথম আৰু প্ৰধান তোমাৰ মুৰব্বী অৰ্থাৎ ফাৰ্ষ্ট চিটিজেন বুলি কাক কোৱা হয়? সেইজন তোমাৰ প্ৰেচিডেণ্টক কোৱা হয়। এই কুৱেশ্যনটো এবাৰ আহিছিলে দেই, হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া? তেখেত হ'ল তোমাৰ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ আৰ্টিকেল হ'ল তোমাৰ 52। এইকেইটা ইম্পৰ্টেণ্ট আৰ্টিকেল হয় দেই, তোমালোকে লিখি থৈ দিবা। কুৱেশ্যন নম্বৰ 17 হু ইজ দ্য ৰিয়েল এক্সিকিউটিভ হেড অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানত প্ৰকৃত কাৰ্যনিৰ্বাহী বুলি কাক কোৱা হয়? তেখেত হ'ল তোমাৰ প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰীক তোমাৰ প্ৰকৃত কাৰ্যপালিকা বুলি কোৱা হয়, ৰিয়েল এক্সিকিউটিভ হেড বুলি কোৱা হয়। কিন্তু এনে তোমাৰ এক্সিকিউটিভ হেড বা তোমাৰ মুৰব্বী হিচাপত প্ৰেচিডেণ্ট হয়, কিন্তু সকলো কাম কাজ তোমাৰ প্ৰাইম মিনিষ্টাৰে কৰে, সেইবাবে তেওঁক ৰিয়েল এক্সিকিউটিভ হেড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 দ্য প্ৰাইম মিনিষ্টাৰ ইজ এপইণ্টেড বাই প্ৰধানমন্ত্ৰীক কোনে তোমাৰ এপইণ্ট কৰে? প্ৰেচিডেণ্টে। প্ৰধানমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰীৰ তোমাৰ মন্ত্ৰীমণ্ডলে হওক এই সকলোখিনিক তোমাৰ প্ৰেচিডেণ্টে এপইণ্ট কৰে। আৰু প্ৰেচিডেণ্টক এপইণ্ট কৰে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ। এইটো মনত ৰাখিবা দেই, প্ৰাইম মিনিষ্টাৰক তোমাৰ কৰে প্ৰেচিডেণ্টে আৰু প্ৰেচিডেণ্টক কৰে তোমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়াই কৰে।
Question number 19. The Council of Ministers is responsible to. Council of Ministers অৰ্থাৎ মন্ত্ৰীমণ্ডল কাৰ ওপৰত দায়বদ্ধ? লোকসভা। আৰু এই লোকসভাটোক তোমাৰ লোৱাৰ হাউচ বা হাউচ অফ পিপল বুলি কোৱা হয়। আৰু ৰাজ্যসভাক তোমাৰ আপাৰ হাউচ বা হাউচ অফ দ্য ষ্টেট বুলি কোৱা হয়। এই মিনিষ্টাৰসকল এই লোকসভাৰ নিৰ্বাচনৰ সময়ত আমাৰ নাগৰিকসকলে ডাইৰেক্টলি আমাৰ মন্ত্ৰীসকলক আমি চিলেক্ট কৰোঁ বা তুমি ইলেকশ্যনত আমি তেওঁলোকক পঠাওঁ, তেওঁলোক আমি নমিনেট কৰোঁ। সেয়েহে তেওঁলোকে লোকসভাৰ ওপৰত ৰেছপঞ্চিবল হয়। কুৱেশ্যন নম্বৰ 20, এইটো মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন হয়। দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ কিহৰ হয়? ৰাজ্যসভাৰ। ভাইচ প্ৰেচিডেণ্টজন তোমাৰ ৰাজ্যসভাৰ সদনৰ সভাপতি হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আহি থাকে দেই, মনত ৰাখিবা। ভাইচ প্ৰেচিডেণ্ট তোমাৰ ৰাজ্যসভাৰ। আৰু লোকসভাৰ তোমাৰ চেয়াৰপাৰচন নাথাকে, লোকসভাৰ তোমাৰ স্পীকাৰ থাকে। বৰ্তমান তোমাৰ লোকসভাৰ স্পীকাৰ কোন হয়? ওম বিৰলা। আৰু লোকসভাৰ স্পীকাৰজনক তাৰে তোমাৰ নমিনেট সদস্যসকলৰ মাজৰ পৰা এজনক তোমাৰ চিলেক্ট কৰা হয়। এইদৰে তোমালোকক 200 কুৱেশ্যন মই তোমালোকৰ আগত লৈ আহিম আৰু মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যনসমূহ লৈ আহিছোঁ। আৰু এই ক্লাছটোৰ PDF-সমূহ মই তোমাক টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰিম। সেয়েহে মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জইন হৈ ল'বা আৰু গোটেই PDF-সমূহ মই তোমালোকক দিয়াৰ ব্যৱস্থা কৰিম। চ' আজিলৈকে মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু মোৰ চেনেলটোক যিসকলে নতুনকৈ চাই আছা ছাবস্ক্ৰাইব আৰু লাইক কৰিবা। আজিলৈকে থৈছোঁ।